চিচি বৰগাঁৱত বীৰাংগনা সতী সাধনী দিৱস উদযাপন বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত শনিবাৰে দিনৰ 2 বজাত বাতৰি সংগ্ৰহ কৰা অনুসৰি চিচি বৰগাঁও সাধনী ভৱনত জুনাই জিলা চুতীয়া জাতি সন্মিলনী সৌজন্যত চিচি বৰগাঁও আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ উদ্যোগত 500তম বীৰাংগনা সতী সাধনী দিৱস উদযাপন কৰা হয়। আজিৰ বীৰাংগনা সতী সাধনী দিৱসত চিচি বৰগাঁৱত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়। আজি সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰে। ইফালে সাংস্কৃতিক শোভাযাত্ৰা সমাপ্ত হোৱাৰ পিছতে চিচি বৰগাঁও বীৰাংগনা সতী সাধনী দিৱস ভৱনত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। আজি মুকলি সভাৰ মঞ্চ উদ্বোধন কৰে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপেন শইকীয়া আৰু আদৰণি ভাষণ ৰাখে উদযাপন সমিতিৰ সভাপতি নৰেশ্বৰ চুতীয়াই। ইফালে আজি মুকলি সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে সাহিত্য লেখক পূৰ্ণচন্দ্ৰ চুতীয়া, মৰিধল মহাবিদ্যালয়ৰ সহ অধ্যাপক তপন চুতীয়া, ধেমাজিৰ জ্যেষ্ঠ অধিবক্তা বুল গগৈ, চিচি বৰগাঁও যুৱ ব্যৱসায়িক তথা সমাজ সেৱক নন্দীগিৰি ভূঞা, সদৌ অসম চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গোপাল বৰা, সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ কাৰ্যকৰী সভানেত্ৰী গুণ চুতীয়া সহ বহুকেইজন জাতীয় সংগঠনৰ নেতৃবৰ্গৰ আৰু নিৰ্দিষ্ট বক্তা হিচাপে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন সচিব ডক্টৰ ৰমেশ চন্দ্ৰ চুতীয়াই অংশগ্ৰহণ কৰে।